পকী দলং 1947 চনত স্থাপিত হৈছিলে ব্ৰিটিছ চৰকাৰে স্থাপন কৰিছিলে যমুনা নৈৰ পকী দলং আৰু পকী দলঙৰ বৰ্তমান ভাবুকি নামি আহিছে যমুনা নৈৰ গৰাখহনীয়াই যমুনা নৈৰ যি পকী দলং আছে পকী দলঙৰ কাষত গুৰিত খহি গৈছে জহি খহি গৈছে এয়া দেখিছে এক প্ৰকাৰ যমুনা নৈৰ পানী বৃদ্ধি হোৱাৰ লগতে দেখা গৈছে এইদৰে যমুনা নৈৰ ওপৰত যি দলং আছে দলঙৰ কাষত এইদৰে খহি গৈছে যিকোনো সময়ত অঘটন সংঘটিত হ'ব পাৰে এয়া যমুনা নৈৰ ব্ৰিজ যিটো ব্ৰিজখনৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰিছিল 1947 চনত ব্ৰিটিছে নিৰ্মাণ কৰা ব্ৰিজৰ এয়া বৰ্তমান দৃশ্য আৰু ব্ৰিজৰ দুয়ে কাষে জহি খহি গৈছে দুয়ে কাষে জহি খহি যোৱাৰ ফলত সাধাৰণ লোক পথচাৰী স্কুলীয়া ছাত্ৰ ছাত্ৰী বিপদসংকুলভাৱে যাতায়াত কৰিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে ইয়া ব্ৰিটিছে নিৰ্মাণ কৰা যমুনা নৈৰ দৃশ্য আৰু যমুনা নৈৰ পানী বৃদ্ধি পোৱাৰ লগে লগে দেখা গৈছে যে দুয়ে ছাইডত জহি খহি গৈছে আৰু এইদৰে যমুনা নৈৰ ওপৰত থকা যি পকী দলং ব্ৰিটিছে নিৰ্মাণ কৰিছিলে এইদৰে দেখা গৈছে ৰেলিংসমূহ ভাঙি তললৈ ভাঙি পৰিছে কিন্তু কিছুদিন পূৰ্বে দুৰ্ঘটনা সংঘটিত হৈছিল কিন্তু এইদৰে দেখা গৈছে গড়কাপ্তানি বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ ব্ৰিজখন পুনৰ নিৰ্মাণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ ফলত বিপদজনকভাৱে সাধাৰণ মানুহ যাতায়াত কৰিবলগীয়া হোৱা পৰিলক্ষিত হৈছে আৰু এয়া দেখিছে ট্ৰাফিক জাম যিকোনো সময়ত অঘটন যে নঘটিব তাৰ কোনো নিশ্চয়তা নাই এয়া দেখিছে আপোনালোকে ছাত্ৰ ছাত্ৰী এইদৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে কিন্তু এই ক্ষেত্ৰত গড়কাপ্তানি বিভাগ জিলা প্ৰশাসন এক প্ৰকাৰ নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে